7 নং ফকিৰাগাৰাম সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজু কুমাৰ বৰ্মনৰ সমৰ্থনত আজি দেখা গেল বিৰাটেই ডাঙৰ এখন বাইক ৰেলী। কোকৰাঝাৰ জিলাৰ 7 নং ফকিৰাগাৰাম সমষ্টিৰ বিপিএফ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ৰাজু কুমাৰ বৰ্মনৰ সমৰ্থনত আজি এখন বিৰাটেই ডাঙৰ বাইক ৰেলী উলিওৱা দেখা গেল। আক্ৰাচুকে ধুৰিয়া 18টা দল সংগঠনে ছাপৰ্ট দিয়া প্ৰাৰ্থীগৰাকীৰ বাইক ৰেলীখনত প্ৰায় 2000 মান বাইক উলিওৱা দেখা গেল। আজি উল্লেখ কৰিব লগা যে এক্স বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰাজু কুমাৰ বৰ্মনক মুকলি সমৰ্থন দেৱাৰ পাছত মোটামুটি উৎসাহ দেখা পোৱা গৈছে সমষ্টিটাৰ সাধাৰণ ৰাইজগিলানৰ মাজত। খুব ভাল লাগিছে মোক আজি যে গোটেই সংগঠন আমাৰ ইয়াত যি 18টা সংগঠন আছে গোটেইকে মই ধন্যবাদ জনাম। তেওঁলোকে যে নিজে নিজে ওলাই আহিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1,500-2,000 মানটো হ'ব, আপোনালোকে নিজে দেখি আছে। ধন্যবাদ আপোনালোকক সবকে, ধন্যবাদ। ফকিৰাগাৰামৰ পৰা আৰম্ভ কৰিয়া চিঠিলা, তুলসীবিল, প্ৰতাপখাটা, শক্তি আশ্ৰম হৈয়া শেষত ভোটগাঁৱত শেষ কৰা দেখা গেল এইখন বাইক ৰেলী। এইখন ৰেলীত ভাগ লয়া আক্ৰাচুৰ মাৰিয়া জীৱেশ ৰায়ে কৈল এইবাৰ 7 নং ফকিৰাগাৰাম সমষ্টিটাৰ পৰা ৰাজু কুমাৰ বৰ্মন জিকাটা 100% খাটাং। হয়, আজি সকলোৱে জ্ঞাত যে আজি ইয়াত যি পুৰণি বজাৰ খেলপথাৰ হাজাৰ হাজাৰ বাইক ইয়াত আজি গোট খাইছে। আমি আক্ৰাচু ইয়াত সমৰ্থন দিছোঁ আৰু আমাৰ আহ্বান ক্ৰমে 18টাকে দল সংগঠন বিভিন্ন জাতি ধৰ্মাৱলম্বীৰ সংগঠনে আমাৰ এই নিৰ্দলীয় প্ৰাৰ্থী ৰাজু কুমাৰ বৰ্মনক সমৰ্থন আগবঢ়াইছে। আমি আক্ৰাচুৰ ফালৰ পৰা এটাই ক'ম যে এইবাৰ ফকিৰাগাৰাম সমষ্টিত ৰাজু কুমাৰ বৰ্মনৰ জয় এইবাৰ নিশ্চিত। ফকিৰাগাৰাম সমষ্টিৰ বৃহৎ পৰিৱৰ্তনৰ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত ৰাজু কুমাৰ জয় এইবাৰ নিশ্চিত। আৰু আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি যি আমাৰ জাতি জনগোষ্ঠীৰ যে কোঅৰ্ডিনেশ্যন কমিটি আছে সেই সমিতিৰ ফালৰ পৰা আমি ফকিৰাগাৰাম সমষ্টিৰ ৰাইজক আহ্বান জনাম যে ৰাজু কুমাৰ বৰ্মনৰ এইবাৰ জয়ে যিহেতুকে নিশ্চিত। আমি সকলোৱে ওলাই আহিছোঁ, হাজাৰ হাজাৰ আজি বিভিন্ন যুৱ বন্ধুসকল আমি ওলাই আহিছোঁ। গতিকে ৰাইজক আমি বৃহৎ পৰিৱৰ্তনৰ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত ফকিৰাগাৰাম সমষ্টিৰ ৰাজু কুমাৰ বৰ্মনক ভোট দিয়াৰ কাৰণে আমি এইবাৰ আহ্বান জনাইছোঁ। আমাৰ ইয়াত 1500খন বাইক ইয়াত আমাৰ গোট খাইছে আৰু তাত আমাৰ 18টাকে নাটযোগী কওক, গৰিয়ামৰীয়া কওক, সংখ্যালঘুৱে কওক, আমাৰ আদিবাসী ভাইসকলে কওক, হিন্দীভাষী ভাইসকলে কওক, আমাৰ বেংগলী ভাইসকলে কওক, SC ভাইসকলে কওক, আমাৰ বিভিন্ন সংগঠন 18টাকে দল সংগঠন সমন্বয়ৰ মাজেদি আমি এক আদৰ্শ হিচাপে আমি এক পৰিৱৰ্তনৰ স্বাৰ্থত, বৃহৎ পৰিৱৰ্তনৰ স্বাৰ্থত ফকিৰাগাৰাম সমষ্টিত সকলোৰে উমৈহতীয়া প্ৰাৰ্থী, ৰাইজৰ প্ৰাৰ্থী ৰাজু কুমাৰ বৰ্মনক জিকোৱাৰ প্ৰচেষ্টাৰে সকলোৱে আমি ঐক্যবদ্ধ হৈছোঁ। আৰু ইয়াত থেকে এটা অনুভৱ হৈছে যে ৰাজু কুমাৰ বৰ্মনৰ জয় এইবাৰ নিশ্চিত আৰু তাত কোনেও ৰোধ কৰিব নোৱাৰে। ৰাজু কুমাৰ বৰ্মন যে জয়ী হ'ব, আজিৰ বৃহৎ বাইক ৰেলী, বৃহৎ যি যুৱ বন্ধুসকল ওলাই আহিছে নিজে নিজে সকলোৱে, ইয়াত কিন্তু আমি কাকো খৰচ পাতি বা একো আমি সংগঠনৰ ফালৰ পৰা দিয়া নাই। প্ৰতিজন সদস্য, প্ৰতিটা সংগঠনে নিজাকে ব্যৱস্থা কৰি সকলোৱে নিজে নিজে ইয়াত ওলাই আহিছে। সকলোৰে এটাই উদ্দেশ্য যে ৰাজু কুমাৰ বৰ্মন আৰু আমাৰ উমৈহতীয়া দল সংগঠনৰ যি প্ৰাৰ্থী ৰাজু কুমাৰ বৰ্মন তাক জয়ী কৰাৰ প্ৰচেষ্টাৰে সকলোৱে ইয়াত মিলা প্ৰীতিৰে সকলোৱে নিজাকে ওলাই আহি ইয়াত ওলাই আহিছে। সকলোৰে এটাই উদ্দেশ্য যে এইবাৰ ৰাজু কুমাৰ বৰ্মনক বাই হুৰুক বাই ক্ৰুক যেনে তেনে ৰাজু কুমাৰ বৰ্মনক জিকাবই লাগিব।